সুপ্ৰভাত গুড মৰ্নিং সকলোকে মান্না চেনেললৈ স্বাগতম জনাইছোঁ যেহেতু আজি শনিবাৰ আৰু উপবাস আছে যেহেতু হলি স্পিৰিট চাৰ্চত প্ৰতি সপ্তাহত শনিবাৰে উপবাস ৰখা হয় সেয়ে আজি উপবাসৰ বিষয়ে ঈশ্বৰে আমালৈ কি মান্না যোগাইছে তাক আমি চাম আহক যদি আপোনাৰ বেমাৰ শৰীৰৰ পৰা যোৱা নাই যদি আপোনাৰ সমস্যাবোৰ দূৰ হোৱা নাই আপোনাৰ ঘৰৰ যদি কিছুমান আপদ বিপদবোৰ যদি যোৱা নাই তেনেহ'লে শাস্ত্ৰই কি কৈছে কেনেকৈ যাব বুলি কৈছে তাক আমি চাওঁ আহক পবিত্ৰ বাইবেল শাস্ত্ৰত কৈছে মথিয়ে লিখা 17 অধ্যায় 21 পদ প্ৰাৰ্থনা আৰু লঘোণৰ বিনে এই বিধ নোলায় ইয়াতে কৈছে যে প্ৰাৰ্থনা আৰু লঘোণৰ বিনে এই বিধ নোলায় তাৰমানে আপোনাৰ জীৱনত যদি কিবা বেয়া দিন চলি আছে এই বেয়া দিনটো আপুনি ভাল কৰিবৰ কাৰণে আপোনাক উপবাস দৰকাৰ আছে যদি আপোনাৰ শৰীৰৰ পৰা বেমাৰবোৰ যোৱা নাই তেনেহ'লে আপোনাৰ উপবাস দৰকাৰ আছে ঈশ্বৰৰ নামত আপুনি উপবাস ৰখাটো দৰকাৰ আছে শাস্ত্ৰত পবিত্ৰ বাইবেল শাস্ত্ৰত স্পষ্টকৈ কৈছে যে প্ৰাৰ্থনা আৰু লঘোণৰ বিনে এইবিধ নোলায় আপুনি লঘোণ প্ৰাৰ্থনা আপোনাৰ দৰকাৰ আছে আপোনাৰ পৰিয়ালৰ কাৰণে আপোনাৰ কাৰণে নিজৰ কাৰণে লঘোণটো বহুতো ইম্পৰ্টেণ্ট হয় যেহেতু ঈশ্বৰে কৈছে যি দুষ্ট আত্মাবোৰে আপোনাৰ জীৱনত সমস্যা আনি দিয়ে যি দুষ্ট আত্মাবোৰে আপোনাৰ জীৱনত বেমাৰ আনি দিয়ে সেই দুষ্ট আত্মাক আপুনি খেদিবৰ কাৰণে আপোনাৰ জীৱনত লঘোণ প্ৰাৰ্থনা দৰকাৰ আছে আহক ধন্যবাদ দিছোঁ ঈশ্বৰৰ মহান বাক্যৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ আপোনালোকে যদি ইউটিউবৰ যোগেদি চাই আছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ যোগেদি দিনো আমাৰ নিতৌ মান্না চেনেলটো ৰাতিপুৱা 6টা বজাত আপুনি পাই থাকিব আপোনাৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে আপুনি কমেণ্ট কৰি জনাব পাৰিব যদি ফেচবুকৰ যোগেদি চাইছে তেনে ফলো কৰিব শ্বেয়াৰ কৰিব আপোনাৰ শ্বেয়াৰৰ যোগেদি কাৰোবাৰ প্ৰাৰ্থনা দৰকাৰ আছে কোনোবাৰ জীৱনত আমি নাজানো আপুনি নাজানে কাৰ জীৱনত কি হৈ আছে সমস্যা হৈ আছে তেওঁ শয়তানৰ বন্ধনত আছে তাৰ পৰা তেওঁ মুকলি হ'বৰ কাৰণে ঈশ্বৰে তেওঁক সহায় কৰিব আহক আমি এই সময়ত প্ৰাৰ্থনা কৰিম আমাৰ মাজত পাষ্টৰ অকলা বৰা আছে তেখেতে আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিব ধন্যবাদ দিওঁ আজি ৰাতিপুৱা ডেইলি মান্নাৰ যোগেদি যি সন্তানসকলে আজি এই অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকক মই ধন্যবাদ দিওঁ আহক ঈশ্বৰে জানে ঈশ্বৰ মৰমেল ঈশ্বৰ হয় তেওঁ আপোনালোকৰ সকলো মনৰ বাঞ্ছা সিদ্ধ কৰিব আহক আপোনালোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰি দিছোঁ প্ৰভুৰ নামত শাৰীৰিক চকু বন্ধ কৰিম সৰ্বশক্তিমান স্বৰ্গৰ পৃথিৱীত বিৰাজমান হৈ থকা মহান আৰু মৰমেল ঈশ্বৰ প্ৰভু তোমাক আমি ধন্যবাদ দিওঁ পুৱাতেই প্ৰভু আমি তোমাৰ ওচৰলৈ প্ৰণিপাত কৰিছোঁ পিতৃ লৰ্ড আজি বহুত এই দিনটো দেখিবলৈ নাপালে কিন্তু তুমি আমাক এই নতুন দিন দেখিবলৈ দিলা প্ৰভু তোমাৰ এই পবিত্ৰ নামত প্ৰভু তোমাৰ ওচৰত প্ৰণিপাত কৰিবৰ কাৰণে যি দিন আৰু সুযোগ দিলা তাৰ কাৰণে মই তোমাক কোটি কোটি ধন্যবাদ দিওঁ প্ৰভু যি সন্তানবিলাকে প্ৰভু আজি এই অনুষ্ঠানৰ জৰিয়তে প্ৰভু আহাৰে বাট চাইছে প্ৰভু তেওঁলোকৰ জীৱনত আশীৰ্বাদবোৰ আহিবৰ কাৰণে বন্ধ পথবোৰ মুকলি হ'বৰ কাৰণে প্ৰভু তেওঁলোকৰ বিষয়ে মই প্ৰাৰ্থনা কৰিম তুমি জানা তুমি অন্তৰ্যামী ঈশ্বৰ তুমি মৰমেল ঈশ্বৰ পিতৃ লৰ্ড লৰ্ড প্ৰভু তেওঁলোকৰ বিষয়ে মই প্ৰাৰ্থনা কৰিছোঁ বিশেষভাৱে পিতা যিবিলাকে আজি প্ৰভু শয়তানৰ বন্ধনত আছে প্ৰভু নানা ধৰণৰ দুখ কষ্ট সমস্যা বেমাৰ আজাৰ পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত হৈ আছে প্ৰভু তেওঁলোকৰ নিমিত্তে মই বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ পিতৃ লৰ্ড হালেলুয়া লৰ্ড প্ৰভু বেমাৰত ভুগি থকাবিলাকক তুমি আশীৰ্বাদ কৰা কিয়নো তুমি মৰমেল ঈশ্বৰ তুমি ডক্টৰো বেজৰো বেজ পিতা প্ৰভু যিবিলাকে প্ৰভু চিকিৎসাৰ নামত টকা পইচাৰ একেবাৰে অভাৱ প্ৰভু তেওঁলোককো তুমি আশীৰ্বাদ কৰা পিতা তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰা আৰু তুমি তেওঁলোকক সুস্থতা দান কৰা কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ নানান ধৰণৰ ৰোগ ব্যাধিবিলাক তেওঁলোকৰ শৰীৰত আজি প্ৰভু আহিছে প্ৰভু পিতা যি স্কিনৰ ডিজিজবিলাক যিবিলাকে প্ৰভু আজি ডক্টৰৰ চেকআপত আছে পিতৃ পৰমেশ্বৰ যিবিলাকে ৰাতি প্ৰভু টোপনি মাৰিব নোৱাৰে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকৰ প্ৰত্যেকজনক প্ৰভু তুমি সুনিদ্ৰা দিবা আৰু তেওঁলোকৰ জীৱনত শৰীৰৰ পৰা সেই ৰোগ ব্যাধিবিলাক তুমি দূৰ কৰিবা পিতা প্ৰভু মই নাজানো তুমি কাৰ
প্ৰভু শৰীৰত বেমাৰ আজাৰ আছে পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিমান আজি বেমাৰত কেঁকাই আছে পিতা মৃত্যুৰ ঘনঘনি আছে প্ৰভু তেওঁলোকক মৃত্যুৰ দুৱাৰদলিৰ পৰা তুমি উদ্ধাৰ কৰা পিতা লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ কাৰণে বনুৱাসকলৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকক লং লাইফ গুড হেল্থ দিবা যিবিলাকে আজি কাম কৰি খাই আছে প্ৰভু তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰিবা পিতা তেওঁলোকৰ হাতে কৰা কাৰ্যত তুমি আশীৰ্বাদ কৰা ৰজাসকলক আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকে আজি দেশ শাসন কৰিবৰ কাৰণে ন্যায় প্ৰভু তেওঁলোকক শাসন দিয়া আৰু তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰিবা লং লাইফ গুড হেল্থ দিবা পিতা ভাৰতৰ প্ৰধানমন্ত্ৰী আদিকে কৰি ৰাষ্ট্ৰপতি পৰা আৰম্ভ কৰি MLA MP বিলাকক অসমৰ মুখ্যমন্ত্ৰী প্ৰভু প্ৰত্যেকজনৰ ওপৰত তোমাৰ প্ৰভু অনুগ্ৰহ দান কৰা পিতা লগতে পিতা বৃদ্ধাশ্ৰমবিলাকত আশীৰ্বাদ কৰিবা পিতা অনাথ আশ্ৰমবিলাকক আশীৰ্বাদ কৰিবা পিতা যিবিলাকে প্ৰভু আজি প্ৰভু সংগী নাই তেওঁলোকক সংগী দিয়া পিতা প্ৰভু যিবিলাকে আজি বাহিৰ দেশত গৈ পেলাই বিদেশত গৈ পেলাই তেওঁলোকে প্ৰভু চাকৰি বাকৰি কৰি আছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা পিতা প্ৰভু যিবিলাক আজি বানাক্ৰান্ত লোকসকলক তুমি আশীৰ্বাদ কৰিবা যিমান ল'ৰা ছোৱালীবিলাকে শিক্ষা দীক্ষা কৰি আছে সৰুৰ পৰা ডাঙৰলৈকে কলেজত স্কুলত তেওঁলোকক প্ৰভু শিক্ষাত যেন বাধা নাহে পিতা পিতৃ মাতৃৰ বাধ্যতা হয় প্ৰভু তুমি আশীৰ্বাদ কৰা যিমান পৰিয়ালত আজি দুষ্ট আত্মাবিলাকে আজি নানান ধৰণৰ বাধা বিঘিনিবিলাক আনিছে মই যীশুৰ নামত দবিয়াইছোঁ প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা তেওঁলোকক তুমি সকলো মনৰ বাঞ্ছা সিদ্ধ কৰা পিতৃ লৰ্ড লগতে পিতা পৰমেশ্বৰ যিবিলাকে সন্তান দিব পৰা নাই অপবাজি জগতে হাঁহিছে পৰিয়ালে হাঁহিছে বাজি বুলি তেওঁলোকক গৰ্ভফল পুৰস্কাৰ দিয়া পিতা যিবিলাকে প্ৰভু হালেলুয়া প্ৰভু যিবিলাকে আজি প্ৰভু পৰিয়ালত অশান্তিবিলাক আছে এই অশান্তিবিলাক দূৰ কৰিবা যিমান স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন নাই প্ৰভু তেওঁলোকক তুমি মিলন কৰা পিতৃ তেওঁলোকৰ মাজত বুজাবুজি আণ্ডাৰষ্টেণ্ডিং আৰু প্ৰভু তেওঁলোকৰ মাজত এক দেশ শৰীৰ হ'বলৈ দিয়ে পবিত্ৰ আত্মা প্ৰভু তুমি সহায় কৰিবা পিতা প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ সেইসকল লোকৰ কাৰণে যিবিলাকে প্ৰভু আজি নানান ধৰণৰ প্ৰভু ৰাতি সপোন বেয়া বেয়া সপোন দেখি থাকে এই সপোনৰ পৰা তেওঁলোকক আঁতৰ কৰা প্ৰভু আৰু তেওঁলোকক প্ৰভু সুনিদ্ৰা দিবা পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ কি খুজিম প্ৰভু খোজাৰ বাবে তুমি সকলো জানা পিতা এই সকলোবোৰ যাচনা মই তোমাৰ চৰণত ৰাখিছোঁ পিতা ধন্যবাদে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা মৰমেল পিতৃ প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড এইখিনি সময়ত আমাৰ মাজত প্ৰাৰ্থনাৰ অনুৰোধ আছিলে থাকি গৈছে বিপাঞ্চী গোস্বামী তেওঁৰ বায়েক এটা সময়ত GNRC ছুপাৰ মাৰ্কেটত ICUত মৃত্যুৰ লগত যুঁজি আছিলে আৰু তাতে আমি গৈছিলোঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে যীশুৰ নামত আৰু যীশুৱে তেওঁক সুস্থতা দান দিলে আমি প্ৰাৰ্থনা কৰিছোঁ সেই প্ৰাৰ্থনা ঈশ্বৰে শুনিলে আৰু তেখেতলোকে প্ৰাৰ্থনাৰ অনুৰোধ জনাইছে বায়েকৰ কাৰণে মঞ্জু গোস্বামী আমি তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিম সৰ্বশক্তিমান ঈশ্বৰ জীৱা পিতা পুনৰাই তোমাৰ ওচৰত আহিছোঁ পিতৃ লৰ্ড প্ৰভু যি প্ৰভু আজি অনলাইন মাধ্যমৰ যোগেদি যি প্ৰভু প্ৰাৰ্থনাৰ অনুৰোধ দিছে পিতা পৰমেশ্বৰ তুমি জানা মঞ্জু বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ বিশেষভাৱে তেওঁ যি প্ৰভু চিকিৎসাধীনত আছে পিতা প্ৰভু তেওঁক তুমি সুচিকিৎসা দিয়া পিতা পৰমেশ্বৰ আৰু সুস্বাস্থ্য অধিকাৰী কৰা যি টেষ্ট কৰিবলৈ কৈছে টেষ্টত যে নীল আহে প্ৰভু তুমি তোমাৰ মহিমা গৌৰৱ হ'বলৈ দিয়া ধন্যবাদ দিছোঁ তুমি তেওঁক আশীৰ্বাদ কৰাৰ কাৰণে ধন্যবাদে প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন প্ৰেইজ লৰ্ড প্ৰেইজ লৰ্ড প্ৰেইজ লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে ৰাতিপুৱা 6টা বজাৰ প্ৰতিদিনে এই চেনেলটো পাই থাকিব ইউটিউবৰ যোগেদি ফেচবুকৰ যোগেদি যদি আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকে আপোনালোকে কমেণ্টত জনাব পাৰিব আপোনাৰ কাৰণে আমি প্ৰাৰ্থনা কৰি থাকোঁ আৰু নিতৌ আমি কৰিম আজিৰ দিন আপোনালোকৰ শুভকামনা থাকিল মংগল হওক হাতত লোৱা কামবোৰ সিদ্ধ হওক আশাবোৰ ঈশ্বৰে আপোনালোকৰ সম্পূৰ্ণ কৰক ধন্যবাদ দিছোঁ আজিলৈ এৰিছোঁ নমস্কাৰ